নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্যোতিকামিক্সytৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ এটি সুন্দৰ ভিডিঅ'। ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক ভালে আছে নহয়নে? আজি দেওবাৰে বিশেষকৈ মই কণমানিহঁতৰ বাবে বেছিকৈ ভিডিঅ' দিওঁ, আৰ্ট এণ্ড ক্ৰাফ্ট দি থাকোঁ। কণমানিহঁতৰ বহুতো সহায় হৈছে হয়তো নহয়নে? আৰু আজিও তোমালোকৰ বাবে লৈ আহিছোঁ এজোপা গছ কি ধৰণে মই অতি সহজতে বনাই পেলাই সজাই ৰাখিব পাৰোঁ। আৰু গছত দিছোঁ চৰাই, আৰু চৰাইবোৰ তোমালোককতো আগতে দেখুৱাই থৈছোঁ নহয় জানো? যদি নাই দেখা মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম, চাব পাৰিবা। কাগজৰ ক্লে দি, পেলনীয়া চামুচ দি কি ধৰণে চৰাই বনাইছোঁ, কণীৰ খোলাত চৰাই বনাইছোঁ, মাটিৰ চৰাই বনাইছোঁ। ইয়াতে মাটিৰ চৰাই অকণমান আভাস দিম বাৰু। আৰু গছজোপা বনাবলৈ মই লৈছোঁ চাহগছৰ ডালি এটা, আৰু লৈছোঁ অলপমান মাটি আৰু পেলনীয়া টেমা। কণমানিহঁত গছজোপাৰ বনাবৰ কাৰণে যিখিনি পাত ব্যৱহাৰ কৰিছোঁ সেইখিনি ডাঠ কাগজৰ পাত লৈছোঁ, আৰু পাতল কাগজৰ পাতো লৈছোঁ, আৰু লৈছোঁ ফমৰ পাত। আৰু আমি পেলনীয়া যিবোৰ ফৰ্ম আমাৰ যি বাকচবিলাক আহে, যিকোনো গিলাচৰ ঢাকন এনেকুৱা ওপৰত তলত থাকে, বা যিকোনো ভাল বস্তু এটা আহিলে ফৰ্ম আহে তাৰ কাগজ, একে পেলনীয়া কাগজ দি পাতসমূহ বনাইছোঁ। আৰু কিছুমান পাত দিছোঁ তাতে, সেয়া চিমেণ্টৰ পাত আৰু মাটিৰ পাত। আগতে মই মাটিৰ পাত কি ধৰণে বনাই, চিমেণ্টৰ পাত কি ধৰণে বনাই বিভিন্ন ভিডিঅ'ত দি ৰাখিছোঁ, আৰু চাব পাৰিবা। আৰু চামুচৰ যিটো চৰাই দেখা নাই যদি মই ডেছক্ৰিপশ্যনত লিংকটো দি থ'ম, চাব পাৰিবা। তেনেহ'লে ফ্ৰেণ্ডছ, দেৰি নকৰি আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এইখিনিতে এটা অনুৰোধ, অভিভাৱকসকলে পাতখিনি কাটোতে যাতে শিশুসকলক সহায় কৰি দিয়ে, যিহেতু কেঁচি আৰু কাটাৰ ব্যৱহাৰ কৰিছোঁ মই, আৰু সেইকাৰণে অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে যদি গছজোপা বনাওঁ বুলি ভাবে তেতিয়াহ'লে পাতখিনি অভিভাৱকসকলে কাটি দিব বুলি আশা কৰিছোঁ। তেনেহ'লে দেৰি নকৰি আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া হৈছে আমাৰ বাৰীতে থকা চাহৰ গছ, আৰু এই চাহ গছসমূহ এওঁ কলম দি পেলাই এই ডালকেইটা মোক দিছিল কিবা বনাবা বুলি, আৰু এই ডালকেইটাতে মই আজি গছ বনাই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আৰু এয়া শুকুৱাই ল'লোঁ, আৰু এয়া লৈছোঁ পেলনীয়া টেমা, আৰু টেমাত আগতে চিমেণ্ট ব্যৱহাৰ কৰি পেলাই মই গছ লগাইছোঁ। আগতে দেখিছে হয়তো আপোনালোকে, চিমেণ্ট লগাই পেলাই মই গছৰ চাংঘৰ বনাইছোঁ, বিভিন্ন ধৰণৰ কাম কৰিছোঁ। এয়া কিন্তু মই মাটি ভৰাইছোঁ, সেইকাৰণে মাটি ভৰোৱাৰ আগতে ইয়াতে পলিথিন দি প্ৰথমতে গছজোপা মই বান্ধি ল'লোঁ, আৰু যিহেতু মাটিয়ে খাই পেলাব পাৰে, উই উঠিব পাৰে, সেইকাৰণে পলিথিন দি এনেকৈ বান্ধি পেলাই মাটিখিনি ভৰাই দিছিলোঁ। আৰু একে সহজতে হৈ গ'ল আমাৰ গছডাল। আৰু এনেকৈ অকণমান মচি দিছিলোঁ, ধুনীয়াকৈ লিপি দিছিলোঁ যাতে আমাৰ প্লেইন হয়। আৰু টেমাটোত নিজৰ ইচ্ছা অনুসৰি ৰং দিব পাৰে, আৰু গছজোপাত মই সেউজীয়া এক্ৰেলিক কালাৰ ব্যৱহাৰ কৰিছোঁ। আৰু কি ধৰণে কৰিছোঁ ভিডিঅ'টো চাই থাকিলে ধুনীয়াকৈ গছজোপা বনাব পাৰিব। তাৰ মাজতে মই অকণমান মাটিৰ চৰাই বনাই দেখুৱাই লওঁ বাৰু।
যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু শিশুসকলৰ মনটো আনন্দ দিবৰ কাৰণে আচলতে মই আজি এই গছজোপা কৰি উলিয়ালোঁ। এই গছজোপা কৰা বিভিন্ন প্ৰচেছ আছে আৰু বেলেগ বেলেগ ধৰণে আৰু টানকৈ গছজোপা বনাব পাৰি। যিহেতু শিশুসকলে নোৱাৰিব, তেওঁলোকৰ কাৰণে একে সহজে কৰিব পৰাকৈহে মই এই ধৰণে গছজোপা দিলোঁ। নহ'লে ডাঙৰৰ কাৰণে যদি গছ বনাই দিওঁ তেতিয়াহ'লে জোপোহা কৰি বিভিন্ন ফৰ্মৰ টুকুৰা দি তেনেকৈ বনাবলৈ মই পিছত কেতিয়াবা বাৰু সেই ভিডিঅ'টো নিশ্চয় লৈ আহিছোঁ। আপোনালোক সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ। নতুন কাম লৈ পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ।